বাঘ হাজৰিকাৰ অস্তিত্বক নচ্ছাত মুখ্যমন্ত্ৰী নৰ হাজৰিকাইহে লাচিতৰ সৈতে কৰিছিল যুদ্ধ লাচিত হিন্দু নে বুলি উঠা প্ৰশ্নটো আক্ষেপ মুখ্যমন্ত্ৰী বাওপন্থীয়ে ইতিহাস বিকৃত কৰা বুলি পুনৰ সৰব মুখ্যমন্ত্ৰী এবিভিপিৰ ৰাজ্যিক অধিৱেশনত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী তিনিদিনীয়াকৈ চলা এবিভিপিৰ 28 সংখ্যক ৰাজ্যিক অধিৱেশনৰ দেওবাৰে তৃতীয় দিনা উপস্থিত আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল বৰ্তমানৰ সাংসদ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা এবিভিপিৰ প্ৰাক্তন নেতা দিলীপ শইকীয়া অধিৱেশনলৈ অহা এবিভিপিৰ সদস্য আৰু শিক্ষাবিদৰ সন্মুখত লাচিত বাঘ হাজৰিকা বামপন্থী আৰু মোগলক লৈ সৰব হ'ল মুখ্যমন্ত্ৰী যেন শৰাইঘাটৰ যুদ্ধ এফালে ৰামসিংহ এফালে লাচিত আৰু বাঘ হাজৰিকাই সমানে যুঁজিছিল এই পৰ্যায়লৈকে নেৰেটিভটোক লৈ যোৱা হৈছিল আমাৰ ইতিহাসৰ কোনো অধ্যাপক অধ্যাপিকাই এই নেৰেটিভক প্ৰশ্ন কৰা নাছিল এইবাৰ দিল্লীত সংগীতা গগৈ হওক আন সকলোৱে প্ৰথমবাৰৰ বাবে ক'লে যে বাঘ হাজৰিকা বুলি কোনো চৰিত্ৰ শৰাইঘাটৰ যুদ্ধত নাছিল সূৰ্য কুমাৰ ভূঞাই লিখিছে যে এটা জনশ্ৰুতি আছে হি হেজ নট অথেণ্টিকেটেড বেণুধৰ শৰ্মাৰ বুৰঞ্জীত উল্লেখ নাই মোগলৰ কালত অসমত বিফল হৈছিল ইছলাম ধৰ্মৰ প্ৰচাৰ ইতিহাসক বাওপন্থীসকলে সদায় বিকৃত কৰিছিল তাৰ মূল কাৰণ আছিল ভাৰতবৰ্ষক এক পৰাজিত জাতি হিচাপে সমাজৰ মাজত প্ৰতিষ্ঠা কৰা যিটো সময়ত ঔৰংজেবে ভাৰতৰ লগত ভাৰতবাসীৰ লগত যুঁজিছিল সেই সময়ত সমগ্ৰ ভাৰতবৰ্ষতে গুৰু গোবিন্দ সিং ছত্ৰপতি শিৱাজী দুৰ্গাদাস ৰাথোৰ লাচিত বৰফুকনৰ দৰে ব্যক্তিয়ে মহাপুৰুষে ঔৰংজেবৰ বিৰুদ্ধে যুঁজ দিছিল আৰু তেওঁলোকৰ প্ৰত্যাহ্বান ইমানেই শক্তিশালী আছিল যে ঔৰংজেবে হাজাৰ প্ৰচেষ্টা কৰাৰ পিছতো ভাৰতৰ সনাতন সভ্যতাৰ ভেটি দুৰ্বল কৰিব পৰা নাছিল ঔৰংজেবৰ বীৰত্ব যি ধৰণে ইতিহাসবিদসকলে নকওক কিয় ঔৰংজেবে জীৱনকালত ভাৰতবৰ্ষক এখন ইছলামিক ৰাষ্ট্ৰলৈ পৰিৱৰ্তন কৰাৰ যি তেওঁৰ আকাংক্ষা আছিল সেই আকাংক্ষাত 5% সফল হ'ব পৰা নাছিল অসম ভাৰতৰ সংঘাতৰ অৱধাৰণাক ইতিহাসৰ বিকৃতকৰণৰ ফলত হোৱা বুলি মন্তব্য মুখ্যমন্ত্ৰী জনজাতীয় সাংস্কৃতিক লৈও চিন্তা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰহি আপং আঁতৰাই জনজাতীয় বন্ধুক বিলাতী পুৰা দিয়াৰ বিৰোধ মুখ্যমন্ত্ৰী আপোনালোকৰ হেৰিটেজ লিকাৰ আপোনালোকে বাদ দিয়ক কাৰণ মদ বেয়া আৰু পিছদিনাখন আমি কম যে আপোনালোকে হুইস্কি আৰু ৰাম কিনক এইটো মদ ভাল আমি যেতিয়ালৈকে তেওঁলোকক বুজাই থাকিম যে ৰহি আৰু খাস তোমালোকে নাখাবা মদ খোৱাটো বেয়া আমি তোমালোকৰ ঘৰত মদ আছে আমি যাব নোখোজো আৰু যেতিয়া গধূলি আমি তেওঁলোকক পৰিৱৰ্তন কৰাৰ পিছত গধূলি আমাৰ ঘৰত তেওঁলোকে হুইস্কি আৰু ৰাম দেখা পাব তাতকৈ মইতো বিচাৰো যে হাজাৰ গুণে ৰহি আৰু আপঙে এই সমাজখনক এই বজাৰখন দখল কৰক হুইস্কি আৰু ৰামক আমি বজাৰখন দখল কৰিব দিয়াৰ প্ৰয়োজনীয়তা ক'ত আছে মই ভাবো যে জনজাতীয় 6-7-8 জানুৱাৰীত গুৱাহাটীৰ কমাৰ্চ কলেজত তিনিদিনীয়াকৈ আয়োজিত এবিভিপিৰ এই সন্মিলনত প্ৰথম দিনা উদ্বোধন কৰিছিল মন্ত্ৰী অশোক সিংঘালে শনিবাৰে দ্বিতীয় দিনা উলিয়াইছিল এক বিশাল শোভাযাত্ৰা গুৱাহাটীৰ কমাৰ্চ কলেজৰ পৰা দীঘলী পুখুৰীলৈ দেশ জাতিৰ বন্দনাৰ শ্লোগানেৰে নিনাদিত কৰিছিল এবিভিপিয়ে ভিডিঅ' জাৰ্নেলিষ্ট বিশ্বৰ সহযোগত কৰবী ডেকাৰ ৰিপৰ্ট প্ৰাগ নিউজ